Hello everyone, welcome to the session. তোমালোকৰ আসাম পুলিচ কনকিয়ৰৰ নেক্সট উইকত যিমানখিনি কম্পাইলেশ্যন সেইখিনি পাই যাবা ঠিক আছে ৰেডি হৈ আছে বাকি পাঁচটাটো মই কৰি আছোঁ ৰিভিজন এতিয়া আজিৰ যদি ইম্পৰ্টেণ্ট টপিক চাব যাওঁ মোৰ হেল্থটো ইমান ঠিক নহয় ষ্টিল যিমানখিনি পাৰোঁ মই কৰাই দি আছোঁ তোমালোকক আসাম লঞ্চ ফাৰ্ষ্ট ব্লু ভেলী ইনোভেশ্যন ক্লাষ্টাৰ কি হয় আমি যেনেকৈ পিংক চিটিৰ কথা পালোঁ এতিয়া ব্লু ভেলী তো এক্সামত মেচ দ্য ফলোয়িঙত দিব পাৰে ব্লু ভেলী কি হয় বুলি সুধিব পাৰে ঠিক আছে তো ইয়াত ইম্পৰ্টেণ্ট যদি আমি চাব যাওঁ ইউৰোপিয়ান ইউনিয়ন আছে ঠিক আছে এতিয়া তোমালোকৰ কাৰণে এক্সামত ইউৰোপিয়ান ইউনিয়ন টপিকটো ইম্পৰ্টেণ্ট হৈ গ'ল ঠিক আছে ব্লু ভেলী নাহিব পাৰে এক্সামত ব্লু ভেলী নাহিব পাৰে বাট কি ইম্পৰ্টেণ্ট হৈ যাব পাৰে ইউৰোপিয়ান ইউনিয়ন ঠিক আছে তো ইউৰোপিয়ান ইউনিয়ন কি হয় এবাৰ চাই ল'বা ঠিক আছে এক্সামৰ কাৰণে তো ষ্টাডিবিলাক তেনেকৈ কৰে যে ছাৰ আমি কি পঢ়িম ফিলিমছৰ কাৰণে ইনফৰমেশ্যন কেনেকৈ ল'ম জেনেৰেল নলেজ কি হয় তো জেনেৰেল নলেজ কোনো কৰাই দিয়া বস্তু নহয় নিজে কৰা বস্তু লাইক যেনেকৈ আমি আজি এইটো টপিক পঢ়িলোঁ যে আসাম লঞ্চ ফাৰ্ষ্ট ব্লু ভেলী ইনোভেশ্যন ক্লাষ্টাৰ তাত পালোঁ যে ব্লু ভেলী ক্লাষ্টাৰৰ কাৰণে কোনে হেল্প কৰিব কাৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিছে ইউৰোপিয়ান ইউনিয়ন তো তোমালোকৰ এতিয়া প্ৰাইম ৰেছপনচিবিলিটি হ'ল যে ইউৰোপিয়ান ইউনিয়নটো চাই ল'বা ইউৰোপিয়ান ইউনিয়নত কোন কোন কাণ্ট্ৰি আছে লগতে ব্ৰেক্সিট কি চাবা তো ইনফৰমেশ্যনবিলাক সেনেকৈ কানেক্ট কৰি 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 চাব লাগে ঠিক আছে তাকে প্ৰিপাৰেশ্যন বুলি কয় অ'কে অ'কে ব্লু ভেলী ইনোভেশ্যন কি হয় যদি আমি চাব যাওঁ ইয়াত অসমৰ যিখিনি নেচাৰেলি এভেইলেবল হয় লাইক টি ফ্ৰেগনেন্সেছ ফ্লেভাৰ আয়ুষ প্ৰডাক্ট যেনেকৈ ট্ৰেডিশ্যনেল মেডিচিন হয়নে নহয় যেনেকৈ মোৰ চৰ্দি জ্বৰ হৈ আছে মানিমুনি ভেদাইলতা খাই দিলে হৈ গ'ল নৰসিংহ খাই দিলে হৈ গ'ল হয়নে হালধি এইবিলাক আছেনে নাই তো এই বস্তুখিনি যিখিনি অলৰেডি আমাৰ কাৰণে ব্লেছড হয় সেই বস্তুখিনি আৰু কি কৰিব গ্ল'বেল মাৰ্কেটলৈকে লৈ যাব তাৰ কাৰণে আমাক কোনে হেল্প কৰিব ইউৰোপিয়ান ইউনিয়ন ফুড প্ৰচেছিং ছাষ্টেইনেবল মেনুফেকচাৰিং বহনক্ষম উৎপাদন সাধাৰণ গৱেষণা আৰু কি উদ্ভাৱন তো এইখিনি বিষয়ত আমাক আৰু অত্যাধিক কি কৰিব হেল্প কৰিব কোনে ইউৰোপিয়ান ইউনিয়নে ঠিক আছে মূল পদক্ষেপ যদি আমি চাব যাওঁ ব্লু ভেলী ইউনিচিয়েটিভ অধীনত বিকশিত কৰা হৈছে যিটো ইউৰোপিয়ান ইউনিয়ন হ'ব ইউ ভাৰত সন্মিলন 2026 সময়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল অপাৰেশ্যনেল মডেল যদি আমি চাব যাওঁ ইয়াত পাব্লিক প্ৰাইভেট পিপল পাৰ্টনাৰশ্বিপ PPP মানে ইয়াত গভৰ্ণমেণ্টো থাকিব আৰু প্ৰাইভেট পাৰ্টিও থাকিব দুয়োটা মিলি একেলগে কাম কৰিব মানে তুমি ক'ব নোৱাৰা যে এইটো প্ৰাইভেট ইনিচিয়েটিভ হয় বা গভৰ্ণমেণ্ট ইনিচিয়েটিভ হয় মানে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটা মিলি একেলগে কাম কৰিব ঠিক আছে তেতিয়াহ'লে ফাণ্ডিঙত হেল্প হয় দেন স্কিল লেবাৰবিলাক পোৱা যায় ঠিক আছে অ'কে বাকী ছাপৰ্টিং বডি যদি আমি চাব যাওঁ ইউৰোপিয়ান ইউনিয়নটো আছে লগতে অসম চৰকাৰৰ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন দ্বাৰা পৰিচালিত আৰু কি হ'ব ৰূপায়িত হ'ব ঠিক আছে তো এই যিটো প্ৰচেষ্টা লৈছে হাতত তাত EU থাকিব পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ হ'ব দেন তোমাৰ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড থাকিব ঠিক আছে মূল বিষয়সমূহ চাবা কি হয় প্ৰিলিমছত সুধিব পাৰে MCQs আছে কৰিবা MCQs কেইটা কৰিবা সেকেন্ড MCQs আছে এটো কৰিবা MIFF 2026 মুগা শৰ্ট ফিল্ম ঠিক আছে মুগা ঠিক আছে তো মুগা সিলেক্টেড ফৰ প্ৰিজম সেকশন এট সাউথ এছিয়াছ MIFF 2026 কি হয় অঞ্চলটোৰ ৰেশম বয়ন শিল্পৰ ঐতিহ্যক উদযাপন কৰা অসমীয়া চুটি ছবি মুগা 19 সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ যাক আমি কি বুলি কওঁ MIFF
প্ৰিজম শাখা মানে সেকশন থাকে ন, বেষ্ট ডকুমেণ্টাৰী, বেষ্ট ডিৰেক্টৰ, বেষ্ট এক্টৰ, এটা সেকশন আছে প্ৰিজম সেকশন, য'ত তোমাৰ কি হয় তাত কোনো ধৰণৰ কম্পিটিশ্যন নহয়, নমিনেট কৰে যে এইখন মুভি আমি প্ৰিজম সেকশনত ৰাখিম, আৰু মুভিখনৰ নাম কি হয় মুগা, আৰু মুগাই কি হয় আমাৰ অসমৰ মুগা শিল্পৰ এখন শ্বৰ্ট ডকুমেণ্টাৰী মুভি বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, ক্লিয়াৰ। অৰ্গেনাইজাৰ যদি আমি চাব যাওঁ কোন হয়, নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কোঅপাৰেশ্যন আণ্ডাৰ মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং। কিয় ইম্পৰ্টেণ্ট হয় MIFF, কিয় ইম্পৰ্টেণ্ট হয় MIFF? ইম্পৰ্টেণ্ট এইকাৰণে হয় বিকজ সাউথ এছিয়াৰ চবতকৈ পুৰণা আৰু ডাঙৰ কি হয় তোমাৰ এটা অৰ্গেনাইজেশ্যন হয়। ঠিক আছে, ইয়াত দিয়া আছে চোৱা, 2026ত 19 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছিল। প্ৰিজম শিতান কি হয়, মহোৎসৱৰ এক নিৰ্বাচিত অপ্ৰতিযোগিতামূলক শিতান হয়। প্ৰতিযোগিতা নহয়, এইটো অপ্ৰতিযোগিতা, মানে নিৰ্বাচিত কৰে। মুগাখনক নিৰ্বাচিত কৰিছে কোনটো সেকশনত, প্ৰিজম সেকশনত। ঠিক আছে, চুটি ছবি আৰু এনিমেশ্যন চলচ্চিত্ৰৰ বাবে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম মহোৎসৱ হিচাপে স্বীকৃতি কি, MIFF। চলচ্চিত্ৰৰ বিষয়বস্তু আমি অলৰেডি জানো, বয়ন শিল্পৰ লগত কি হয়, বয়ন যিটো শিল্প আছে বয়ন শিল্পৰ লগত কানেক্টেড হয়। ঠিক আছে, মূল কলা কৌশলী চাই ল'ব পাৰা, সুধি দিব পাৰে। ঠিক আছে, মূল কলা কৌশলী সুধি দিব পাৰে, চাই ল'ব পাৰা। ঠিক আছে, ৰেকগনিশ্যন কি পাইছে, বেষ্ট এডিটিং এট দ্য চলচ্চিত্ৰম নেশ্যনেল ফিল্ম ফেষ্টিভেল 2025ত। অ'কে, এইখন মুভিয়ে উইনাৰ অফ দ্য বেষ্ট ফিল্ম জুৰি এৱাৰ্ড এট 14 মুম্বাই শ্বৰ্ট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। মনত ৰাখিবা, সিলেক্টেড ফৰ দ্য কি প্ৰিজম সেকশন এট 19 MIFF 2026। মনত ৰাখিবা এইখিনি, MCQs আছে কৰিবা। তালুকদাৰ সিলেক্টেড ফৰ FIFA কি 2026। ছোৱালী এজনীৰ কথা কৈছে, অকল মানে মহিলা হয়, অসমৰ হয়, যোনে ফিফা ৱৰ্ল্ড কাপত কি পাব, ফটোগ্ৰাফী কৰিবৰ কাৰণে চান্সেছ পাইছে। 3বাৰ একেৰাহে পাইছে, 3টা ৱৰ্ল্ড কাপতে একেলগে পাইছে। ঠিক আছে, বাট এইবাৰ আমি বেছিকৈ ইনফৰমেশ্যনটো পালোঁ। ঠিক আছে, তেওঁ হৈছে 2026ৰ কি হয় ফিফা পুৰুষ বিশ্বকাপ কভাৰ কৰিবলৈ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ একমাত্ৰ মহিলা। আচ্ছা, ভাৰতৰ, অসমৰ মানে তাই অসমৰ হয় ছোৱালীজনী, বাট ইণ্ডিয়াৰ একমাত্ৰ মহিলা কি ফটো সাংবাদিক, যিয়ে তেওঁৰ ধাৰাবাহিকভাৱে তৃতীয়টো ফিফা পুৰুষ বিশ্বকাপৰ দায়িত্বক চিহ্নিত কৰিছে। 3rd টাইম পাইছে। আগৰবাৰ ক'ত হৈছিলে, কাটাৰত হৈছিলে নাই ৱৰ্ল্ড কাপ, তাৰ আগৰবাৰ ৰাছিয়াত হৈছিলে হয়নে, এইবাৰ ক'ত হৈ আছে, 3খন কাণ্ট্ৰিত হৈ আছে, কেনাডা, USA এণ্ড মেক্সিকো। মেক্সিকোৰ কেপিটেল কি হয়, চবতকৈ ইজি কি হয়, মেক্সিকো চিটি। ঠিক আছে, মেক্সিকো চিটি কেপিটেল। অ'কে, ইনফৰমেশ্যনটো আমি পালোঁ, অলৰেডি মই ক'লোঁ। তেওঁ দক্ষিণ কোৰিয়াৰ ক্ৰীড়া আৰু সংস্কৃতি মন্ত্ৰালয়ৰ পৰা জলপানী লাভ কৰিছিলে, মানে জলপানী মিনছ এইটো PhD। ঠিক আছে, মানে স্কলাৰশ্বিপ পাইছিলে। ঠিক আছে, আৰু তেওঁ যেতিয়া পঢ়ি আছিলে, পঢ়ি থকা টাইমত মানে স্পৰ্টছৰ ফিল্ডত ফিমেল কিমানখিনি আগবাঢ়ি গৈছে, ফিমেলে কিমান ৰেছপনচিবিলিটি পাইছে, বা ফিমেল এমপ্লয়ী কিমান আছে, তাৰ ওপৰত ষ্টাডি কৰিছিলে। ঠিক আছে, বিশেষ আৰু চাব লগা নাই, ফিফা ৱৰ্ল্ড কাপৰ ওপৰত চালে হ'ল, 3বাৰ ক'ত হৈছিলে। ঠিক আছে, এইবাৰ ক'ত হৈছে। অ'কে, যদি সোধে ইয়াৰ ওপৰত এইখিনি বস্তুৰ ওপৰত সুধিব পাৰে। স্কলাৰশ্বিপ ক'ৰ পৰা পাইছে, সাউথ কোৰিয়া। কি হয় কেপিটেল সাউথ কোৰিয়াৰ, সংগীত নাটক একাডেমি এৱাৰ্ড। এইটো বহুত মানে ইম্পৰ্টেণ্ট হয়, এই সেকশনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সংগীত নাটক একাডেমি এৱাৰ্ড 2026 বা 2025তো দিয়া নাছিলে, 25-26 একেলগে দিছে এইবাৰ, মনত ৰাখিবা। এছাম আৰ্টিষ্ট হেভ ব্ৰট 2026 চনৰ 10 জুনত কৰা ঘোষণা অনুসৰি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমি বঁটা আৰু
উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰৰ বাবে কেইবাগৰাকীও শিল্পীক নিৰ্বাচিত কৰাৰ পিছত অসমৰ শিল্পীসকলে ৰাজ্যখনলৈ ৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই আনিছে। ঠিক আছে, 2025 আৰু 2026 বোৰ্ড আছে দেই ইয়াত, মনত ৰাখিবা। অসমৰ চোৱা, ফ্ৰম আছাম দ্য ৰিচিপেণ্টছ অফ দ্য সংগীত নাটক একাডেমি এৱাৰ্ড 2024 প্ৰেমা ওঝা বৰবায়ন ফৰ সত্ৰিয়া এণ্ড বিপুল চন্দ্ৰ দাস ফৰ কাথাক। এটা বস্তু মনত ৰাখিবা, কোনে কোনে পাইছে 2025-26 গোটেই ইনফৰমেশ্যন দিয়া আছে। 25 আৰু 26 কোনে পাইছে সেইটোতো ইম্পৰ্টেণ্ট হয়, কোনটো ফিল্ডত সেইটো চাই ল'বা। মই সেইকাৰণে ফিল্ডটো মেনশ্যন কৰি দিছোঁ। ঠিক আছে, চেতনা দাসটো আমি চবেই জানো। ঠিক আছে, থিয়েটাৰ হয়। মল্লিকা কাণ্ডালি ফৰ সত্ৰিয়া এণ্ড ভাস্কৰ জ্যোতি ওজা ফৰ মিউজিক ফৰ ডান্স, ক'ত তোমাৰ সত্ৰিয়া। আৰু বিছমিল্লা খান যুৱ পুৰস্কাৰ কেটেগৰী কোনে পাইছে 2024 মীনাক্ষী মেধি সত্ৰিয়া আৰু বিদ্যুৎ কুমাৰ নাথ ডিৰেকশ্যন এণ্ড দিলীপ হীৰা ফোক মিউজিকত পাইছে। অ'কে, এণ্ড ফৰ 2025 দ্য চিলেক্টেড আৰ্টিষ্ট আৰ দেৱজিৎ শইকীয়া ফৰ খোল অফ আছাম আণ্ডাৰ মেজৰ ট্ৰেডিশ্যনেল অফ মিউজিক, নিৰঞ্জনী শইকীয়া বৰবায়ন ফৰ সত্ৰিয়া এণ্ড হীৰক জ্যোতি শৰ্মা ফৰ টোকাৰী গীত। ঠিক আছে, চাই ল'বা এইখিনি। এই গোটেই পেজটো তোমালোকৰ প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ধন্যবাদ। ইয়াত 2025-26 কিহৰ ওপৰত দিয়া আছে? সংগীত একাডেমি এৱাৰ্ড আৰু বিছমিল্লা এৱাৰ্ডৰ ওপৰত দিয়া আছে। অকল নামখিনি মনত নাৰাখিলে, নামখিনিতো মনত ৰাখিবাই, লগতে কি মনত ৰাখিবা? কেটেগৰী। চবতকৈ মষ্ট ইম্পৰ্টেণ্ট এইটো হয়। এতিয়া সংগীত নাটক একাডেমীৰ বিষয়ে যদি আমি জানো কি হয়, এইটো ইম্পৰ্টেণ্ট। এইখন ভাৰতৰ সংগীত নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় কি একাডেমী। কি কি আছে ইয়াত? তোমাৰ মিউজিক, ডান্স এণ্ড ড্ৰামা। ঠিক আছে, এখন একাডেমী হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ এক স্বায়ত্তশাসিত সংস্থা, এন অট'নমাছ বডি আণ্ডাৰ মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইনচেপশ্যন যদি আমি চাব যাওঁ, ক্ৰিয়েটেড বাই ৰিজলিউশ্যন, এটা ৰিজলিউশ্যন থ্ৰুদি পাছ কৰিছিলে মিনিষ্ট্ৰী অফ এডুকেশ্যন ইন 1952 এণ্ড বিকাম আ ফাংচনেল ইন 1953, লোকেটেড এট ৰবীন্দ্ৰ ভৱন, নিউ দিল্লী। ঠিক আছে, 1952 চনত শিক্ষা মন্ত্ৰালয়ৰ এক প্ৰস্তাৱ মৰ্মে গঠন কৰা হৈছিল আৰু কিমান 1953 চনত কাৰ্যক্ষম হৈছিল নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। অ'কে, ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা কি কৰিছিলে? উদ্বোধন কৰা হৈছিল। অধ্যক্ষগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতি 5 বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। ঠিক আছে, যিজন অধ্যক্ষ হ'ব সংগীত নাটক একাডেমীৰ, কোনে নিযুক্তি দিব? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব। চাবা দেই, বহুত ইম্পৰ্টেণ্ট হয়। উদ্দেশ্য কি হয়? উদ্দেশ্য আমি চালে গম পাম। আৰু চবতকৈ ইম্পৰ্টেণ্ট হয় আমাৰ ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্ট। ঠিক আছে, ইউনেস্কো সন্মিলনৰ অধীনত ভাৰতৰ মনোনয়ন সমন্বয় ৰক্ষাৰ বাবে নোডেল এজেঞ্চি হিচাপে কাম কৰে। চোৱা, ইউনেস্কোত দুটা এজেঞ্চি থাকে, এটা হ'ল টেঞ্জিবল, এটা হ'ল ইনটেঞ্জিবল। টেঞ্জিবল বুলি ক'লে আমি যিহেতু চুই চাব পাৰোঁ, আৰ্কিটেকচাৰ, স্কাল্পচাৰ্ছ, মূৰ্তি, এইবিলাক কাজিৰঙা, মানস, তাজমহল, এইবিলাক হ'ল টেঞ্জিবল। ইনটেঞ্জিবল হেৰিটেজ লিষ্ট, চৰাইদেউ, এইবিলাক কি হ'ব? টেঞ্জিবল। ইনটেঞ্জিবল যিটো আমি পাৰফৰ্ম কৰাৰ পিছতহে আমি ফিল কৰিব পাৰিম আৰ্টটো। ঠিক আছে, যেনেকৈ ডান্স, মিউজিক, থিয়েটাৰ। যেনেকৈ ৰাজস্থানত তোমাৰ কালবেলিয়া এটা ডান্স আছে, কালবেলিয়া চাৰ্পেণ্ট ডান্স, সেইটো ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্ট। দুৰ্গা পূজা ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্ট। ঠিক আছে, য়োগা, কুম্ভ মেলা, এইবিলাক ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্ট। বেদিক চান্ট, বেদৰ মন্ত্ৰবিলাক যে মাতে, চান্টিং যে কৰে, বেদিক চান্টিং, বেদৰ মন্ত্ৰবিলাক যে মাতে ব্ৰাহ্মণবিলাকে, সেইবিলাক কি হয়? ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্ট। এতিয়া আমাৰ বিহুক ইনটেঞ্জিবল হেৰিটেজ লিষ্টত দিব বুলি ভাবি আছে, বা গামোচা এখনো হ'ব পাৰে। ঠিক আছে, গামোচা নহয়, তোমাৰ কালচাৰ হ'ব লাগিব এটা। কালচাৰ ইন দ্য চেন্স ডান্স, মিউজিক, থিয়েটাৰ, ড্ৰামা, এনেকুৱা হ'ব লাগিব। ঠিক আছে, তো এতিয়া আমাৰ ইণ্ডিয়াত যিবোৰ ডান্স, মিউজিক, ড্ৰামা, থিয়েটাৰ এইবিলাক আছে,
কোনবোৰক আমি ইউনেস্কো ইনটেঞ্জিবল হেৰিটেজ লিষ্টত আমি ৰেকগনাইজ কৰিব লাগে, কোনে হেল্প কৰিব? সংগীত নাটক একাডেমিয়ে হেল্প কৰিব। ঠিক আছে, সংগীত নাটক একাডেমি এৱাৰ্ড দিয়ে। সংগীত নাটক একাডেমি কি এৱাৰ্ড দিব? সংগীত নাটক একাডেমি এৱাৰ্ড দিব। ঠিক আছে, একাডেমি ফেলোশ্বিপ, একাডেমি ৰত্ন দিব, কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানত বিশিষ্ট ব্যক্তিসকলক দিব সৰ্বোচ্চ সন্মান। কি বুলি ক'ব তাক? একাডেমিক ফেলোশ্বিপ বা একাডেমিক ৰত্ন। উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ কি হয়? 2006ৰ পৰা আহিছে। ঠিক আছে, একদম আউটষ্টেণ্ডিং য়াং আৰ্টিষ্ট বিলাকক দিয়ে, আউটষ্টেণ্ডিং য়াং আৰ্টিষ্ট বিলাকক দিব উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ। ঠিক আছে, কোনে দিয়ে? এইটো আকৌ সংগীত নাটক একাডেমি দিয়ে। ঠিক আছে, MCQs আছে, কৰিবা। এটা টপিক আছে, ফাৰ্ষ্ট টপিকটো মই লাষ্টত কৰিম বুলি ভাবিছিলোঁ, মানে মেইন স্পেচিফিক বেছি ইম্পৰ্টেণ্ট হয়, বাট প্ৰিলিমছতো আহি যাব পাৰে। লেটাৰ টু দ্য এডিটৰ। অসমত তোমাৰ জাপানিজ যিটো এনকেফেলাইটিছ, এইটো মহটো যে জাপানিজ এনকেফেলাইটিছ যিটো মহ, সেই মহটো লাহে লাহে কি হৈছে অসমত বাঢ়ি গৈছে, মৃত্যুৰ সংখ্যা টোটেল 62% ভাৰতত তোমাৰ 2018 চনৰ পৰা 2026 চনত মাৰ্চ মাহৰ ভিতৰত ভাৰতত হোৱা জাপানিজ এনকেফেলাইটিছৰ মুঠ মৃত্যুৰ প্ৰায় 62% কেৱল কৰিছে অসমতে। 100টাৰ ভিতৰত 62% অসমত মৰিছে। জাপানিজ এনকেফেলাইটিছ যিটো মহ, জাপানিজ বুলি কিয় কয়? সেই ভাইৰাছটো মহে কেৰি কৰে ন, সেই মহে তোমাৰ মহটো যে মস্কিটো কি কৰে? কেৰি কৰে। আৰু প্ৰথম তোমাৰ গম পাইছিলে ক'ত? জাপানত। সেইকাৰণে জাপানিজ এনকেফেলাইটিছ বুলি কয়, এটা ভাইৰাছ হয়। ঠিক আছে, আৰু আমাৰ যদি অসমত চাব যাওঁ, অসমত তোমাৰ 3767টা আক্ৰান্ত ঘটনা হৈছে আৰু মৰিছে কিমান? 600 জন মৃত্যু হৈছে। সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক, কাৰণ সমগ্ৰ দেশৰ ভিতৰতে মহৰ সংখ্যা আমি অসমত বুলি ক'ব পাৰোঁ। মহ ক'ত হয়? য'ত পানী জমা হয়, আৰু পানী জমা হোৱাৰ পিছত য'ত ৰ'দ দিব, পানী জমা হৈ থাকে, ৰ'দ দি দিলে, আকৌ বৰষুণ দিলে, আকৌ ৰ'দ দিলে, তো মহৰ কাৰণেতো ব্ৰিডিং গ্ৰাউণ্ড বনি যায়। মানে সিহঁতে ব্ৰিডিং কৰিব পাৰে। পানীটোতো শুকাই নাযায় ন বাৰিষা বতৰত। প্লাছ আমাৰ বাৰিষা বতৰত আমি কি কৰোঁ? খেতি বাতি কৰোঁ নে নকৰোঁ? খেতি বাতি কৰিলে আমি এনেকুৱা পানীবিলাক থাকে ন কাষত, তো তাতে কি হয়? মহবিলাকে কণী পাৰাৰ সুবিধা হয়। পানীবিলাকতো শুকুৱাই নাযায় আৰু ৰ'দো দিয়ে, তো একদম ব্ৰিডিং। আৰু মহবিলাকে কি কৰিব? আৰু এইটো ক'ৰ পৰা আহে? চৰাইবিলাকৰ পৰা আহে। ৱাটাৰ বাৰ্ডবিলাক যে আছে, পানী চৰাইবিলাক যে, পানী চৰাইৰ পৰা আহে এই বীজাণুটো, মানে তোমাৰ ভাইৰাছটো। এই ভাইৰাছটো ক'ত থাকে? পানী চৰাইবিলাকত থাকে। বগলী ছাগলীও হ'ব পাৰে। তো মহে কামুৰিলে, ঠিক আছে, মহটো গৈ পিনে আকৌ কাক কামুৰিব? গাহৰিক কামুৰিব। অসমত গাহৰি সংখ্যাও বেছি। ঠিক আছে, তো গাহৰিৰ তাত কি হৈ যায়? সেই ভাইৰাছটো বিয়পি যায়। তো সেই গাহৰিটো তাত এনকেফেলাইটিছ, সেই গাহৰিটো তাত গোটেই ভাইৰাছটো বিয়পি গ'ল। বেলেগ বেলেগ মহবিলাক আহি পিনে, স্পেচিয়েলি ফিমেল মহবিলাক আহি পিনে যদি গাহৰিটোক কামুৰি মেলি যদি আমাৰ মানুহক কামুৰে, তেতিয়াহ'লে আমাৰ তাত কি হৈ যাব? জাপানিজ এনকেফেলাইটিছ। কিন্তু ছাপ'জ মোক এটা জাপানিজ এনকেফেলাইটিছ মহে কামুৰিলে, মোৰ বেমাৰটো হ'ল, আৰু সেই মোৰ পৰা কিন্তু বেলেগৰ তাত বিয়পি নাযায়। মই লাষ্ট মানে আৰু প্ৰথমতে ৱাটাৰ বাৰ্ড, পানী চৰাইৰ পৰা ক'ত? গাহৰিৰ পৰা ক'ত? মানুহৰ তাত। মানুহৰ পৰা কিন্তু আৰু বেলেগ মানুহলৈকে বিয়পি নাযায়। সেইটো বস্তু মনত ৰাখিবা, এক্সামত সুধিব পাৰে। ঠিক আছে, এইটো দেখিছানে? ৱাটাৰ বাৰ্ডছ মানে নেচাৰেল হোষ্ট কৰে সিহঁতে। ভাইৰাছটো সিহঁতৰ লগতে থাকে। কাক তাৰপিছত ৱাটাৰ বাৰ্ডছৰ পৰা মহে কাক কামুৰিব? গাহৰিক। ঠিক আছে, গাহৰিৰ পৰা দেন মহে কামুৰিব, দেন মহে কাক কামুৰিব? মানুহক কামুৰিব। মানুহৰ পিছত খতম আৰু, মানুহৰ পৰা বেলেগত গুচি নাযায়, মানুহৰ পৰা পাছ নহয়। প্ৰপাৰ এতিয়ালৈকে ভেকচিন নাই। ব্ৰেইনত ইম্পেক্ট পৰে, পেৰালাইচিছ হৈ যায়, কোমা হৈ যায়, ডেথ হৈ যায়। অসমত কিয় ব্ৰিডিং গ্ৰাউণ্ড? বিকজ অসমত ধান খেতি হয় ন, দেখিছা নাই? পানী থাকে এনি টাইম। তো ইয়াত মহে কণী পৰাত সুবিধা হয় নে নহয়? হয়নে? প্লাছ এইবিলাক জেগাত কি আহিব? বাৰ্ডছবিলাকো আহিব। প্লাছ তোমাৰ ৱেডাৰ পেটাৰ্ণটো অসমত তেনেকুৱা হেভি ৰেইনফল হয়।
বৰষুণ এনি টাইম থাকিবই, লগতে টেম্পাৰেচাৰো হাই থাকে, বুজি পাইছানে? লগতে তোমাৰ আৰু গাহৰি চাহৰিও বেছি হয় অসমত, তো সেইকাৰণে অসমত চবতকে বেছি। ঠিক আছে, জাপানিজ এনকেফেলাইটিছ ভাইৰেল ৰোগ দেই, এইটো ভাইৰেল ৰোগ হয়, মহে কেৰি কৰে। মহে কামুৰিলে নহয়, মহে সেই ভাইৰাছটো লৈ আনি পিনে আমাক দি দিয়ে। উৎপত্তি হৈছিলে 1871 জাপানত প্ৰথমবাৰৰ বাবে, সেইকাৰণে জাপানিজ এনকেফেলাইটিছ। আৰু ফিমেল মহেহে এইটো কেৰি কৰে, মনত ৰাখিবা। মাইকী কিউলেক্স মহ হয় মেইনলি। ঠিক আছে, ক'ৰ পৰা আহে? মহ, গাহৰি আৰু জলচৰ চৰাইৰ মাজত প্ৰসাৰিত হোৱা জুনোটিক ভাইৰাছ। মানুহ হৈছে আকস্মিক ডেড এণ্ড, মানুহৰ পৰা আনলৈ কি বিয়পি নাযায়, মগজুৰ প্ৰব্লেম হ'ব পাৰে, পক্ষাঘাত হ'ব পাৰে, কোমাত যাব পাৰে বা মৃত্যু ঘটিব পাৰে। চিকিৎসা কোনো তেনেকুৱা এণ্টিভাইৰাছ নাই, কেয়াৰ লৈ ঠিক কৰিব লাগিব। বাট এনেকুৱা যদি ভেকচিনসমূহ যদি লয়, এইকেইটা ভেকচিন ল'লে জাপানিজ এনকেফেলাইটিছ ৰোধ কৰিব পাৰে। অসমত কিয় হয়? অসমত অলৰেডি মই ক'লো, বংশবৃদ্ধিৰ স্থান পায়, খেতি পথাৰ থাকে, বতৰৰ ধৰণ, বাৰিষাত প্ৰচুৰ পৰিমাণে বৰষুণ হয়, দেন তোমাৰ জলবায়ু গৰম হয়, গৰমৰ কাৰণে তোমাৰ একদম পাৰফেক্ট, মানে বংশবৃদ্ধিৰ কাৰণে পাৰফেক্ট টাইম এৰিয়া সিহঁতৰ। আৰু আমাৰ ইয়াত কি আছে, গাহৰি চাহৰিৰ সংখ্যাও বেছি। ঠিক আছে, বাকী এইখিনি ফেক্টছ দিয়া আছে, তোমালোকে মেইনছত লিখিব পাৰিবা এইখিনি ফেক্টছ, বা প্ৰিলিমছত সুধিলেও তোমালোকে চাব পাৰিবা ফেক্টছখিনি। ঠিক আছে, ক'ত কিমান কি মৃত্যু হৈছে, কিমান কি হৈছে, এইখিনি ফেক্টছ চাই ল'ব পাৰা। হ'ব, ঠিক আছে, আজিৰ কাৰণে হৈ যাব, নেক্সট আকৌ ফ্ৰাইডে লগ পাম।